বৃহস্পতিবাৰে বিয়লি 4 বজাত গাছপৰাত ড্ৰাগছসহ হাতে লুটে আটক ড্ৰাগছ ব্যৱসায়ী। ধুবুৰী ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰ গাছপৰাত ড্ৰাগছৰ বিৰুদ্ধে ধৰ্মশালা আৰক্ষীৰ অভিযানৰ হাতে লুটে আটক ৰফিকুল ইছলাম নামৰ ড্ৰাগছ ব্যৱসায়ীক। আটকাধীন ড্ৰাগছ ব্যৱসায়ী ৰফিকুল ইছলামৰ বিৰুদ্ধে অভিযান চলাই 7টাকৈ ব্ৰাউন চুগাৰৰ কণ্টেইনাৰ সহ এখন 4চকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ৰফিকুল ইছলামক আটক কৰি অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে আৰক্ষীৰ সূত্ৰে।